নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ এলপি আৰু ইউপিৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কত শেহতীয়া খবৰ কি এই সম্পৰ্কত শিক্ষামন্ত্ৰী মহোদয়ে তেখেতৰ স্পষ্ট বক্তব্য প্ৰকাশ কৰিছে যে সাধাৰণ নিৰ্বাচনৰ কাৰণে এই কামটো কিছুদিন পলম হ'ল আৰু এতিয়া অতি সোনকালে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হ'ব এই মন্তব্যটো আপোনালোক সকলোৱে শুনিছে গতিকে আৰু যোৱা কেইদিনমানত এই বিষয়টো সংবাদ মাধ্যমত প্ৰিণ্ট মিডিয়াতে হওক বা বৈদ্যুতিক মাধ্যমতে হওক যথেষ্ট চৰ্চা হৈছে আৰু নিশ্চয় অতি সোনকালেই এই সম্পৰ্কত নটিফিকেশ্যন আহিব বুলি আমি আশা কৰিব পাৰোঁ DWৰ ফালৰ পৰা ইয়াৰ পিছতে অন্য এটা প্ৰসংগও বৰ্তমান সময়ত খুব চৰ্চাত আছে বিভিন্নজনে এই কথাটো পুনৰ আলোচনা কৰিছে যে বৰ্তমান যিহেতু 2021 চনৰ পিছত অসম টেট অনুষ্ঠিত হোৱা নাই পুনৰ আকৌ অসম টেট হ'ব নেকি এই ক্ষেত্ৰত আপোনালোকক জনাব বিচাৰোঁ যে আপোনালোকে নিশ্চয় জানে 2021 চনত শেষৰবাৰৰ কাৰণে অসম টেট হৈছিল এলপি আৰু ইউপিৰ ক্ষেত্ৰত আৰু তাৰ পিছত অসম টেট হোৱা নাই আৰু ইয়াৰ পিছতে অসম চৰকাৰে পৰৱৰ্তী যিবিলাক নিযুক্তি হৈছে সেই নিযুক্তিবিলাকত চি টেট বা চেণ্ট্ৰেল টেটক প্ৰাধান্য দি তেওঁলোকক আবেদনৰ সুযোগ দিছে গতিকে চি টেটক এলাউ কৰাৰ লগে লগে প্ৰতি বছৰে যি অসম টেট পতাৰ কথা আছিল সেই অসম টেট অনুষ্ঠিত নোহোৱাকৈও নিযুক্তিবিলাক দিব পৰা গৈছে আৰু যিহেতু এবছৰত দুবাৰকৈ চেণ্ট্ৰেল টেট অনুষ্ঠিত হয় গতিকে অসম টেট নোহোৱাকৈও বহু প্ৰাৰ্থীয়ে যাৰ DLED আছে BEd আছে তেওঁলোকে LP UP টেট উত্তীৰ্ণ হৈছে আৰু তেওঁলোকে আবেদন কৰিছে আৰু বহুতে নিযুক্তিও পাইছে গতিকে বৰ্তমান সময়ত অসম চৰকাৰে চি টেটক আবেদনৰ ক্ষেত্ৰত সুযোগ দিছে আৰু সেইকাৰণে বৰ্তমান সময়ত অসম টেটৰ প্ৰসংগটো অহা নাই অৱশ্যে অসম টেটত বহু প্ৰাৰ্থীয়ে তেওঁলোকে দিব বিচাৰে কিয় বহুতৰ ইংৰাজীৰ ক্ষেত্ৰত সমস্যা থাকে আৰু তেওঁলোকে যিহেতু অসম টেটত অসমীয়াটো আহে অন্যান্য ভাষাটো আহে অসমীয়া বাংলা এনেকুৱা ধৰণৰ বিভিন্ন ভাষাত আহে গতিকে ইংৰাজীত যাৰ কিছু সমস্যা আছে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু কিছু সুবিধা হয় সেইটো সঁচা কথা চি টেটৰ ক্ষেত্ৰতো তেনেদৰে ইংৰাজীত কিছু ভাল হ'ব লাগিব কিন্তু চি টেটৰ ক্ষেত্ৰত এটা খুব এডভান্টেজ হ'ল যে যিসকলে এবাৰ দুবাৰ দিছে তেওঁলোকৰ নম্বৰ যথেষ্ট বৃদ্ধি হৈছে আৰু বৰ্তমান 4-5 বাৰকৈ চি টেট দি তেওঁলোকৰ নম্বৰ যথেষ্ট বৃদ্ধি কৰা প্ৰাৰ্থীও আছে গতিকে প্ৰথমবাৰত হয়তো চি টেটত ভাল নম্বৰ নাপালেও দ্বিতীয় তৃতীয়বাৰত তেওঁলোকে যথেষ্ট ভাল নম্বৰ 100ৰ ওপৰত 110 120 এনেধৰণৰ পোৱা প্ৰাৰ্থীও যথেষ্ট আছে গতিকে বৰ্তমান সময়ত ভাবিছোঁ এই ক্ষেত্ৰত অসম চৰকাৰে তেওঁলোকৰ নিজৰ স্থিতিটো যিহেতু আগতেই কৈছে যে চি টেটক প্ৰাধান্য দিছে আৰু বা এই সম্পৰ্কত কোনো ধৰণৰ শিক্ষামন্ত্ৰী মহোদয় বা শিক্ষা বিভাগেও জনোৱা নাই গতিকে এই প্ৰসংগটো বৰ্তমান সময়ত বিচাৰ্য বিষয় নহয় বুলি আমি ভাবোঁ যিহেতু বছৰেকত দুবাৰকৈ চি টেট অনুষ্ঠিত হয় আৰু যদি এই সম্পৰ্কত কিবা শেহতীয়া খবৰ থাকে শিক্ষা বিভাগে নিশ্চয় জনাব এতিয়া আমি আলোচনা কৰিম যিহেতু বহু এনে প্ৰাৰ্থী আছে যি বহু কষ্ট কৰি DLED কৰিছে BEd কৰিছে আৰু টেট উত্তীৰ্ণ হৈ আছে তেওঁলোকৰ নম্বৰো যথেষ্ট ভাল আৰু আগৰ নিযুক্তিবিলাকত কিছু পইণ্টৰ ডিফাৰেঞ্চৰ কাৰণে তেওঁলোকে নম্বৰ অলপৰ কাৰণে পোৱা নাছিল আৰু এইবাৰ নতুন পদ্ধতিত যিহেতু নিযুক্তি হ'বলৈ গৈ আছে তথাপিতো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰতে হওক বা অন্যান্য নটিফিকেশ্যন কিছু পলম হোৱাৰ কাৰণে বহু প্ৰাৰ্থী তেওঁলোকে কমেণ্ট ছেকশ্যনত লিখে যে আমি বহু হতাশ নিৰাশ হৈছোঁ কিন্তু এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব টেট উত্তীৰ্ণ হোৱাটোৱেই শিক্ষকৰ কাৰণে এটা যোগ্যতাৰ মাপকাঠি নহয় যিহেতু নতুন পদ্ধতিত এইবাৰ হ'বলৈ গৈ আছে গতিকে এইবাৰ টেটত যিসকলৰ ভাল নম্বৰ আছে তেওঁলোকে নিশ্চয় সুযোগ পাব ইয়াৰ উপৰিও বহুতৰ যিসকলৰ বয়স বেছি হৈ গৈ আছে বয়স নাই তেওঁলোকৰ ক্ষেত্ৰত যথেষ্ট চিন্তনীয় বিষয়টো অৱশ্যে তেওঁলোকৰ বয়স গৈছে কিছুমানে হয়তো এইবাৰ আবেদন কৰিবলৈ পালে অহাবাৰ আৰু আবেদন কৰিবলৈ সুযোগ নাপাব তেনেধৰণৰ বহুত কথাও আছে 2012 চনতে টেট উত্তীৰ্ণ প্ৰাৰ্থীও এতিয়ালৈকে নিযুক্তি নোপোৱাকৈ বহু থাকি গ'ল বহুতৰ বয়সৰ ঊৰ্ধ্বসীমা পাৰ হৈ গ'ল গতিকে তেনেধৰণৰ কিছুমান সমস্যা আছে তথাপিতো হতাশ আৰু নিৰাশ নহৈ নিজক আচলতে যোগ্য প্ৰতিপন্ন কৰিবৰ কাৰণে নিৰবিচ্ছিন্নভাৱে প্ৰচেষ্টা চলাই আছে বহুতেই আৰু যিসকলে অন্ততঃ ভাবি আছিল যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিফিকেশ্যন কেতিয়াকৈ আহিব এই সম্পৰ্কত শিক্ষামন্ত্ৰী মহোদয় তেখেতৰ বক্তব্য অৱশেষত প্ৰকাশ কৰিলে আৰু যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকেও যথেষ্ট ইনিচিয়েটিভ লৈ বিভিন্ন ধৰণৰ প্ৰচাৰ মাধ্যমত সংবাদ মাধ্যমত তেওঁলোকে বাতৰি পৰিৱেশন কৰিছে
আৰু নিশ্চয় চৰকাৰৰ এই বিষয়টো দৃষ্টিগোচৰ হৈছে আৰু অতি সোনকালে এই সম্পৰ্কত অফিচিয়েল নটিফিকেশ্যন আহিব বুলি আমি আশা কৰিব পাৰোঁ। আৰু টেটকাম ৰিক্ৰুইটমেণ্টৰ কাৰণেও বহুতে প্ৰিপেৰেশ্যন চলাই আছে। নিশ্চয় এইবাৰ যথেষ্ট সংখ্যক পোষ্ট ওলাইছে, বিশেষতঃ হাইস্কুলৰ ক্ষেত্ৰত 7,000ৰ অধিক পোষ্ট ওলাইছে আৰু উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰতো 1500ৰ অধিক পোষ্ট, প্ৰায় 9,000ৰ অধিক পোষ্ট ওলাইছে। গতিকে এইবাৰ নতুন পদ্ধতিত হ'বলৈ গৈ আছে টেটকাম ৰিক্ৰুইটমেণ্ট। আৰু ইয়াৰ উপৰিও যিহেতু আৰু নতুনকৈ 2025 চনৰ মাৰ্চ মাহলৈকে 8,500 LP UP আৰু মাধ্যমিকৰ ক্ষেত্ৰত পোষ্ট খালী হ'ব আৰু সেইবিলাকতো নিযুক্তি হ'ব বুলি শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে। গতিকে কিছু ক্ষেত্ৰত প্ৰাৰ্থীসকলৰ মাজত কিছুমান তেওঁলোকৰ যিবিলাক প্ৰশ্ন আছিলে, প্ৰশ্নবিলাকৰ উত্তৰ নিশ্চয় পাইছে। বহুতেই ভাবিছে যে এইটো নিযুক্তিত নাপালেও পৰৱৰ্তী যি 8,500 পদ ওলাব তাত নিশ্চয় পাম, এনেধৰণৰ এক আশাৰ সঞ্চাৰ হৈছে প্ৰাৰ্থীসকলৰ মাজত। আৰু বহুতেই ভাবিছে যে কিবা আকৌ অভাৰলেপিঙৰ সমস্যা হৈ যাব নেকি, একেলগে যদি নিযুক্তিবিলাক হৈ যায় যিসকলৰ নম্বৰ ভাল দুইটাতে পাই যাব আৰু যিসকলৰ নম্বৰ কম নাপাব, এনেধৰণৰ বহু প্ৰশ্ন তেওঁলোকৰ মাজত আছে। কিন্তু পৰৱৰ্তী বিজ্ঞাপন কেতিয়া প্ৰকাশ পাব তেতিয়াহে এই কথাখিনি স্পষ্ট হ'ব। তাৰ আগতে আমি আশা কৰিছোঁ যে এই যি 5,550টা LP UPৰ বিজ্ঞাপন হ'ল তাৰ নিযুক্তি নিশ্চয় আগতেই হৈ যাব, তাৰপিছতহে পুনৰ 8,500ৰ নিযুক্তি হ'ব আৰু টেটকামো তাৰ আগতেই নিশ্চয় হৈ যাব। যি 9,000ৰ অধিক হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে পোষ্টৰ কাৰণে যি বিজ্ঞাপন প্ৰকাশ পালে, আবেদনৰ যিহেতু তাৰিখ এতিয়ালৈকে দিয়া নাই, শিক্ষামন্ত্ৰী মহোদয়ৰ মতে অতি সোনকালেই এই সম্পৰ্কত আবেদনৰ কাৰণে নটিফিকেশ্যন প্ৰকাশ পাব মাধ্যমিক অসমৰ ফালৰ পৰা বা বিদ্যালয় শিক্ষা বিভাগৰ ফালৰ পৰা নিশ্চয় নটিফিকেশ্যন প্ৰকাশ পাব। গতিকে আজি এইকেইটা বিষয়ক লৈ আপোনালোকলৈ এটি বিশ্লেষণ আগবঢ়াই দিলোঁ। বিভিন্নজনে কমেণ্ট ছেকশ্যনত বিভিন্ন তেওঁলোকৰ মতামত জনায় আৰু বিশেষতঃ এইবিলাক যিকেইটা বিষয় খুব বিচাৰ্য, এইকেইদিন সংবাদ মাধ্যমতো যথেষ্ট চৰ্চা হৈ আছে। আৰু আমি আশা কৰিছোঁ যে যি শৃংখলাবদ্ধতাৰে শিক্ষা বিভাগে শিক্ষক নিযুক্তি যি নিকা আৰু স্বচ্ছতাৰে নিযুক্তি দিছে বিগত বৰ্ষবিলাকত, বিশেষতঃ 2012 চনৰ পৰা টেটৰ যোগেদি যি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে, তাৰ দ্বাৰা ৰাজ্যৰ যুৱক যুৱতীসকলৰ মাজত শিক্ষা বিভাগত শিক্ষকতাৰ চাকৰি কৰাৰ কাৰণে যি তেওঁলোক আগ্ৰহ প্ৰকাশ হৈছে আৰু বহুতেই শিক্ষকতাক এটা বৃত্তি হিচাপে লৈ তেওঁলোক আগবাঢ়ি যাব বিচাৰিছে। আৰু ব্যাপক অন্ততঃ যদি আমি 2012 চনৰ পৰা চাওঁ, বহুত লাখৰ ঘৰত হ'ব শিক্ষক নিযুক্তি। আৰু এতিয়া এটা অত্যন্ত সুখৰ কথা হ'ল যে বৰ্তমান যি নিযুক্তি হৈছে এই বা হ'বলৈ গৈ আছে এই নিযুক্তিবিলাক কিন্তু সম্পূৰ্ণ পাৰ্মানেণ্ট পোষ্ট, কোনো ঠিকাভিত্তিক পোষ্ট নহয়। গতিকে ঠিকাভিত্তিকত আগতে বহু নিযুক্তি হৈছিল আৰু তেওঁলোকৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে তেওঁলোকক নিয়মীয়াকৰণৰ কাৰণে পদক্ষেপ লৈছে। কিন্তু এটা খুব সুখৰ খবৰ যে এতিয়া যিবিলাক বিজ্ঞাপন প্ৰকাশ পাইছে এই সববিলাক সম্পূৰ্ণ ৰেগুলাৰ পোষ্ট, ইয়াত কোনো কণ্ট্ৰেকচুৱেলৰ কথা নাই। একবাৰ পোৱাৰ পিছত আৰু তেওঁলোকৰ কোনো চিন্তা নাথাকে। গতিকে ৰেগুলাৰ পোষ্টত দিছে। কিন্তু অন্যান্য ধৰণৰ ৰাজ্যবিলাকত বহুত ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তিবিলাক হৈছে। কিন্তু তাৰ বিপৰীতে অসম চৰকাৰে যিবিলাক পোষ্ট দিছে শিক্ষা বিভাগত, বিশেষতঃ এতিয়া দেখা গৈছে যি বিজ্ঞাপন প্ৰকাশ পাইছে সম্পূৰ্ণ ৰেগুলাৰ পোষ্ট। গতিকে এই এটা অসম চৰকাৰৰ এটা আদৰণীয় পদক্ষেপ বুলি আমি ক'ব লাগিব। গতিকে এনেধৰণৰ শিক্ষামূলক বাতৰিৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব।